ডিজেল আৰু এটিএফৰ ৰপ্তানি শুল্ক হ্ৰাস ঘৰুৱা বজাৰৰ স্বাৰ্থত পেট্ৰলৰ শুল্ক বৃদ্ধি কেন্দ্ৰৰ পেট্ৰলৰ ৰপ্তানি শুল্ক এটকা 5 পইচাৰ পৰা 4 টকালৈ বৃদ্ধি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এক নিৰ্দেশনাযোগে জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিজেল আৰু এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ ৰপ্তানি শুল্ক হ্ৰাস কৰিছে। একে সময়তে ঘৰুৱা বজাৰত যোগান নিয়মীয়া কৰাৰ স্বাৰ্থত পেট্ৰলৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰা হৈছে। চৰকাৰী জাননী অনুসৰি প্ৰতি লিটাৰ ডিজেলৰ ৰপ্তানি শুল্ক 14 টকাৰ পৰা 8 টকা 5 পইচালৈ আৰু এটিএফৰ শুল্ক 15 টকা 5 পইচাৰ পৰা 7 টকা 5 পইচালৈ হ্ৰাস কৰা হৈছে। হৰমুজ প্ৰণালীৰে জাহাজ চলাচল স্বাভাৱিক হোৱা আৰু ভূ ৰাজনৈতিক উত্তেজনা হ্ৰাস পোৱাৰ ফলত গোলকীয় বজাৰত তেলৰ মূল্য প্ৰতি বেৰেলত $126 পৰা যথেষ্ট হ্ৰাস পাইছে। অৰ্থনীতিবিদ আৰু বজাৰ বিশ্লেষকসকলে 2026 বৰ্ষত ব্ৰেণ্ট ক্ৰুডৰ গড় মূল্য প্ৰতি বেৰেলত $84.50 হোৱাৰ পূৰ্বানুমান কৰিছে। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহক নেপাল, ভূটান, বাংলাদেশ আৰু শ্ৰীলংকালৈ পেট্ৰল, ডিজেল আৰু এটিএফৰ ৰপ্তানিৰ ক্ষেত্ৰত পূৰ্বৰে পৰা শুল্ক ৰেহাই প্ৰদান কৰা হৈছিল। বৰ্তমান চৰকাৰে এই ৰেহাই পৰিসৰ বৃদ্ধি কৰি মৰিচাছ আৰু মালদ্বীপলৈ কৰা ৰপ্তানিৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নতুন সময়।